আলমগঞ্জত নামনি অসমৰ সৰ্ববৃহৎ ইজতেমাৰ শুভাৰম্ভ। লাখ লাখ ভক্তৰ সমাৱেশেৰে আলমগঞ্জ ইজতেমাৰ প্ৰথম দিন। আজি ধুবুৰী জিলাৰ আলমগঞ্জত নামনি অসমৰ সৰ্ববৃহৎ ইজতেমাৰ প্ৰথম দিন আৰম্ভ হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই ইজতেমা 21, 22 আৰু 23 ডিচেম্বৰলৈ চলিব। এই বৃহৎ ধৰ্মীয় সমাৱেশত অসমৰ মুঠ 8খন জিলাৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ মুছলমান ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণ হোৱাৰ আশা কৰা হৈছে। ইতিমধ্যে ইজতেমাস্থলীত ক্ৰমান্বয়ে মানুহৰ সংখ্যা বৃদ্ধি পাইছে। আগন্তুক 23 ডিচেম্বৰত বিশ্ব শান্তিৰ কামনাৰে বিশেষ দুৱা অনুষ্ঠান অনুষ্ঠিত হ'ব। ইজতেমালৈ অহা সকলো মানুহক এটা গুৰুত্বপূৰ্ণ অনুৰোধ। নেটৱৰ্ক সমস্যাৰ বাবে ফোনপে, গুগল পে আদি ডিজিটেল পেমেণ্ট সেৱা সঠিকভাৱে কাম নকৰিব পাৰে। সেয়েহে চাহ, ভাত আৰু প্ৰয়োজনীয় সামগ্ৰীৰ বাবে কিছু নগদ ধন লগত লৈ অহাটো অনুৰোধ কৰা হৈছে। এই তথ্যসমূহ সকলোকে জনাই দিয়াৰ বাবে ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ আহ্বান জনালো। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ অফ লখিমপুৰ। আলমগঞ্জ ইজতেমা স্থলীত আহিলে কেইটামান গুৰুত্বপূৰ্ণ বিষয় মনত ৰাখিব। গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আপুনি নগদ কিছু ধন লগত লৈ আহিব। যেহেতু ইয়াতে ফোনপে, গুগল পে নচলিব, নেটৱৰ্কৰ অসুবিধা। মোৰ সৈতে আব্বানী বাই আছে। ভাই, ইয়াতে ফোনপে, গুগল পে চলিব নেকি যিমান নেটৱৰ্কৰ অসুবিধা? নাই, মানে মানুহৰ সংখ্যা মানে বেছি হোৱাৰ কাৰণে ইয়াত মানে নেটৱৰ্কটো ঠিকমতে কাম কৰিব পৰা নাই, যাৰ কাৰণে UPI ট্ৰানজেকশ্যন ইয়াত মানে তেনেকুৱা মানে ছাকচেছ নহ'ব। গতিকে পকেটত পইচা লৈ অহাটো চবতকৈ বুদ্ধিমানৰ কাম হয়। আপোনালোকে কিছু জলপানীৰ কাৰণে, চাহ ভাত খোৱাৰ কাৰণে কিছু নগদ ধন লগত লৈ আহিব। UPI কাম নকৰিব, ফোনপে'ৰ কাম নকৰিব।